গেছ মানে কি হ'ল মই কথা এটা কওঁ মানে কি মই সেইদিনা এটা ভিডিঅ' এটা আপলোড কৰিছিলোঁ আৰু ভিডিঅ'টো মানে কি হ'ল হঠাৎ মই কিবা এটা চাই থাকোঁতে ডিলাইট হৈ গৈছে চ' মই ভিডিঅ'টো মানে আৰু এবাৰ দিছোঁ আপোনালোকে বেয়া নাপাব আৰু আপোনালোকে নাচালেও নাই কাৰণ মই ভিডিঅ'টো আপলোড কৰি থৈ দিওঁ সেইকাৰণে আপোনালোকক কথাটো ক'লোঁ আপোনালোকে বেয়া নাপাব মই আগতে আপলোড কৰা ভিডিঅ' এটা আৰু নেক্সট আৰু মই আপলোড কৰিম আজি সেইকাৰণে আপোনালোকক দুটামান কথাটো কৈ ল'লোঁ আৰু চাওক ভিডিঅ'খিনি আহিছে কি খবৰ খবৰ নিশ্চয় সকলোৰে ভাল আৰু মোৰো ভাল আৰু মই আজি ৰাতি 3:10 হ'ল এই 3:10 বজাত মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ মিনিংটো হ'ল কি মই এতিয়া গুৱাহাটীত আছোঁ আৰু গুৱাহাটীৰ পৰা মই যাম ঘৰলৈ কাৰণ আজি মই 3টা বজাত যোৱাৰ কাৰণটো হ'ল অহাকালি মানে আজিয়ে পৰে কিন্তু অহাকালি মোৰ দেউতাৰ 6 মাহ হ'ব আৰু 6 মাহ হোৱাৰ ক্ষেত্ৰত মানে মই যাম ঘৰত যাম আৰু সেইকাৰণে মৰ্ণিঙে ওলাম কিয়নো কিছুমান বজাৰ কৰিব লগা আছে আৰু আপোনালোকক মই দেখাই থাকিম কি কি কৰোঁ বাৰু আপোনালোকে চাই থাকক কাৰণ কিয় মোৰো বহুত কিবা কিবি কাম আছে কিন্তু ডেটটো একচুৱেলি বেলেগ ডেট বুলি ভাবি আছিলোঁ কিন্তু মই যেতিয়া পুৰীটো সুধিলোঁ পুৰোহিতে আৰু ডেটটো কৈ দিলে সেইটো ডেটত নহয় কিন্তু অহাকালি কৰিলে আৰু মই সেইকাৰণে আজি এই ৰুমটোৰ পৰাই মই ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু মই এতিয়া 3:10 হ'ল মই এতিয়া ওলাই যাম অলপ পিছত ওলাই যাম আৰু আপোনালোকক দেখাই আছোঁ আৰু দিনটোত কি কি কৰিম মই দেখাই থাকিম এতিয়াৰ পৰাই আহক আমি একেলগে চাই থাকোঁ ভিডিঅ'টো এইখন গাড়ী দেখিছে এইখন গাড়ী মোৰে হয় আৰু ইয়াতে পূৰা বেডিং মানে কৰি লৈছোঁ ৰাতি ওলাইছোঁতো যাব পূৰা বেডিং ওলাই লৈছোঁ এইটো মই যাব ওলাইছোঁ আপোনালোকক গৈ গৈ দেখাম আৰু কি কৰোঁ ৰাতি গাড়ী চব মই গৈ অকলে ৰাস্তাত ওলাই যোৱা নিজান ৰাস্তা ট্ৰাক পাম যায় ট্ৰাক ধুনীয়া ট্ৰাক চলিব ট্ৰাকৰ মাজে মাজে গাড়ী ৰাতি মজাটো কাৰণে বিৰাট বেলেগ আৰু এই ৰাতি কেইটা বাজিছে না এই মিটাৰ দেখা পাইছে না 3:31 হ'ল এই 3:31 গৈ আছোঁ বৰ্তমান ঘৰ এইখন হৈছে লকাৰ ব্ৰিজ এক্সিডেণ্ট জালুকবাৰী পাৰ হলো ব্ৰিজত উঠিম আৰু মজা লাগছে কিন্তু গাড়ী আছে কিন্তু গাড়ী এতিয়াও চলি আছে ৰাতিপুৱা আৰু আপোনালোকে এই যে কৰিছে দেখা নাপায় বাৰু অলপ কলা কলা হৈছে লাহে লাহে গৈছে ধৰক কাৰণ কিয় ট্ৰাক চাক চলি আছে না সেইকাৰণে লাহে লাহে যায় বেছি নহয় 30-40 সিমানমান পিকআপত যায় আছোঁ একদম মজা আছে ৰাতিপুৱা হৈ গ'ল আজি মানে ৰাতিপুৱাৰ একদম মৌচমটো কেনেকুৱা সেইটো লোৱাৰ কাৰণেহে মই ৰাতিপুৱা আহি গ'লোঁ গুৱাহাটীৰ পৰা আৰু কামো আছে ঘৰত বাৰু বহুত কিবা কিবি কাম আপোনালোকক কৈছোঁৱে বাৰু কি কি এই স্পীড নাইটক বেছি কম স্পীড সত্যাগ্ৰহ হ'ল গৈ আছোঁ আৰু মজা লাগছে কিন্তু আজি এনেকুৱা আহি কিনে ফাৰ্ষ্ট গাইজ দেখছি ৰঙা ৰঙা হৈছে সূৰ্য ওলাব আৰু সেইকাৰণে ৰঙা ৰঙা হৈছে এই জেগাখিনিয়ে ৰঙা ৰঙা হৈছে এই চাওক লাল লাল হৈছে সূৰ্য ওলাব বৰ হৈ গ'ল আৰু মই আহি বাইহাটা চাৰিআলি পালোঁৱে আৰু অলপ পিছত ঘৰ পামেই এই চাওক সূৰ্য ওলাব না লাল লাল হৈছে চাওক কি ধুনীয়া এটা চাওক গাইজ মই ফাইনেলি মোটামুটি ডিমুচ চকাই পাম
আহি আছোঁ, কিন্তু এনেকুৱা ধূলা খাইছোঁ মানে কি ক'ব আৰু বহুত ধূলা। অলপমান ৰখি দিলোঁ, ৰখি কিনে আপোনালোকক দেখালোঁ মানে এই দেখিছে ধুনীয়া সূৰ্য ওলাইছে আৰু ৰাতিপুৱা হ'বই প্ৰায়। আৰু এনেকৈ গৈ আছোঁ আৰু অলপ পিছত ঘৰ পামেই। আৰু মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আৰু অকণমান দেখাম আপোনালোকক, তাৰপিছত ভিডিঅ'টো কাট কৰি দিম। কাট কৰিম ইয়াতে নহয়, ঘৰৰ ওচৰত কাট কৰিম, আহক এইখিনি চাওঁ আমি। ৰাস্তাটো মানে ধুনীয়া বনাইছে, কাৰণ কিয় জানে এইকেইটা কোম্পানী আছে ইয়াতে। গাইজ, মই এই ঘৰে পালোঁ আৰু মই ভিডিঅ'টো এইখিনিতে সমাপ্ত বুলি ক'লোঁ। আৰু আজি ব্লগ কি বনাওঁ নাজানো বাৰু, কিন্তু এইখিনি ব্লগ এইখিনিতে শেষ। আৰু মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব, শ্বেয়াৰ, লাইক, কমেণ্ট গোটেইখিনি কৰি দিব, যাতে আগলৈ যাতে আগবাঢ়ি থাকিব পাৰোঁ। এনেকৈ যাতে মৰ্ণিং ৰাতিপুৱাৰ ভিডিঅ'বিলাক দেখাব পাৰোঁ আৰু কিবা কিবি দেখাব পাৰোঁ। আপোনালোকে আশীৰ্বাদ কৰিব যাতে আগলৈ আগবাঢ়ি যাওঁ। লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। আজিলৈ এইখিনিয়ে আছিল, বাই বাই।